ঘৰলৈ যেতিয়া ল'ৰা ছোৱালী আহে মাক দেউতাকে যেনে গম পায় যে ল'ৰা ছোৱালী হাল আহিছে তেনেকে আপুনি যেতিয়া অৰণ্যখনলৈ আহে ইয়াতে যিবোৰ জীৱ জন্তু আছে গম পায় নে আপুনি আৰু উমান পায় নে পায় জীৱ জন্তুৱে সকলো জানে আৰু তেওঁলোকৰ এটা কথাই ধৰক অন্তৰ্জামী জীৱ জন্তুৰ ভিতৰত হাতী তুমি কি ভাবিছা কি ক'বা তেওঁলোক আগতে জানিব আৰু বাঘটোৱে যেতিয়া পোৱালি দিব তেতিয়া ঢেকীয়াপতীয়া বাঘৰ এটা লক্ষণ আছে এই লক্ষণটো হ'ল মতা বাঘটোৱে মতা পোৱালিটোক জন্ম লগে মাৰি পেলায় সেইকাৰণে মাইকী বাঘজনীয়ে কি কৰে মানুহ আশ্ৰয় লৈ পোৱালি দিয়ে পোৱালিটো যেতিয়া আশ্ৰয় দিয়ে মতা বাঘটোক 25 কিলোমিটাৰ আঁতৰত থৈ আহে যেতিয়ালৈকে পোৱালিটো চিকাৰ কৰিব নাজানে তেতিয়ালৈকে মানুহ আশ্ৰয় লৈ পোৱালিখিনিক ডাঙৰ দীঘল কৰে তেতিয়া মূৰ খাব লাগিব ছাগলীয়ে হওক বা গৰুৱে হওক বা মহে খায় সি ডাঙৰ দীঘল হ'ব গাহৰি খায় তেনেকুৱা সিহঁতৰ বেলেঞ্চ হয় কাৰণ মই দেখিছোঁ ইয়াতকে ভিতৰত আৰু এটা ভেটি আছিলে এনেকুৱা গোহালি ঘৰ তাত মই ভাত খাই আছোঁ ৰাতি 8টা বাজিছে তেতিয়া বাঘিনীজনীয়ে মোৰ তাৰপৰা গৰু 3টা লৈ গৈছে পোৱালিকেইটাক খুৱাবলৈ পোৱালিকেইটাক খুৱাই মেলি ডাঙৰ দীঘল কৰে তেনেকুৱাবিলাক আমোৰ্য মই এখন হাবি বনোৱাৰ পৰা আজিলৈকে 108টা গৰু মই খালে 14টা গাহৰি খায় ময়ে বেয়া পোৱা নাই মানে সিহঁতৰ চৰিত্ৰটো আৰু সিহঁতৰ হিংসুক জন্তুৰ কাৰণে 2টা পোৱালি দিয়ে গৰুৱে এটাই দিয়ে গৰুৰ সংখ্যা বেছি হয় বাঘৰ সংখ্যা কমে এইটো কিয় হয় এটা বেলেঞ্চ থাকে হিংসুক জাতিৰ কাৰণে মতা বাঘটোৱে মতা পোৱালিটোক মাৰি পেলায় সেইকাৰণে বাঘৰ ঢেকীয়াপতীয়া বাঘৰ সংখ্যাটো বহুত কম এতিয়া বেলেঞ্চ বেছিকৈ বাঘ হৈ গ'লে গৰু মহ খাই শেষ হ'ব হৰিণা খাই শেষ কৰি দিব সেই তেনেকুৱাবিলাক তাহাঁতৰ পৰা শিকিব লগা বহুত কাম আছে সেইখিনিয়ে মই জীৱ জন্তুৰ পৰা শিকিছোঁ মানে মানুহৰ পৰাতো শিকিব নোৱাৰে মানুহেতো ক'ব নোৱাৰে সেইকাৰণে তাহাঁতে কি ভাল পায় সেইটোৱে মই চাইছোঁ আপুনি যে ক'লে যে জীৱ জন্তুৰ পৰা আপুনি শিকিছে এতিয়া আমি যে ইয়াতে বহি আছোঁ আমি ইয়াতে চৰাই চিৰিকটিৰ শব্দ শুনিছোঁ মাজে মাজে বতাহৰ শব্দ কিন্তু আমি নুশুনা কি শব্দ আপুনি শুনিছে বাৰু প্ৰকৃতিৰ ৰাতি সেইটো অনুভৱ হয় ৰাতি যেতিয়া নিজান হৈ যাব তেতিয়া অনুভৱটো এনেকুৱা এটা হৰিণাটোৱে তেতিয়া চিঞৰে দিনততো নিচিঞৰে হৰিণে সেই শব্দবিলাক শুনা পোৱা যায় বাঘে গৰ্জনি মাৰে মানে ধৰক পোৱালিটো মৰি গ'ল বা মতা বাঘটো মৰি গ'ল তেনেকুৱাবিলাক কণ্ডিশ্যন ইয়াত বহুত হৈয়ে থাকে